নমস্কাৰ চাৰ্বৈদসকল অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় চাৰ্বৈদসকল, আমাৰ সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলে আজি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে, যিকেইটা মন্তব্য আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে চাৰ্বৈদসকল, লগৰ বন্ধুবৰ্গক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা চাৰ্বৈদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। যিসকল ব্যক্তিয়ে চৰকাৰখন ৰাইজখন সমাজখনক আগুৱাই লৈ যায় তেওঁলোকক সুৰক্ষা দিয়াটো তেওঁলোকৰ কৰ্তব্য বুলি ভাবা নাই। গতিকে সেইকাৰণে তেওঁলোকে এডামেন হৈ আছে। তেওঁলোকে এই ক্ষেত্ৰত মোটামুটি তেওঁলোকে এটা ধাৰণা আমাক দিছে যে আমি OPS প্ৰৱৰ্তন নকৰোঁ আৰু আমাক OPS আমিও কওঁ যে আমাক OPS লাগিবই আৰু এই OPS লগাৰ কাৰণে যিখন সংগ্ৰাম নহয় এতিয়া তীব্ৰতৰ কৰিবলৈ আমি আগবাঢ়ি গৈ আছোঁ। অহা 12 তাৰিখে আজি আমি এই আন্দোলনৰ এটা অংশ হিচাপে আপোনালোকক জনাইছোঁ যে এই কথাখিনি সত্যাসত্যতা আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ, ৰাইজৰ মাজলৈকে লৈ যাওক, ৰাইজেও বুজি পাওক যে এই সমস্যাটো। মই আৰু আন এটা কথা কওঁ ইয়াৰ মাজতে যে দীঘলীয়া সময়ৰ কাৰণে যি কৈ আছে যে দীঘলীয়া সময়ৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে সুৰক্ষিত হ'ব, OPSতকৈ বেছি ভাল হ'ব, মুঠেই সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এইকাৰণে যে 2035 চনত যদি 30,000 টকা এটা পেঞ্চন লগা হয় NPSত, অনলি 30,000 দেই, 30,000 টকাৰ কাৰণে সেই ব্যক্তিজনৰ 1.5 কোটিতকৈ ওপৰত তেওঁৰ কৰ্পাছ হ'ব লাগিব, যিটো সম্ভৱ নহয় এক্সেপ্ট কলেজ প্ৰফেচাৰ বা এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ। আৰু সেইকাৰণে আমি সংগ্ৰামখন ত্বৰান্বিত কৰি আনিছোঁ। অহা 12 তাৰিখে অসমৰ ৰাজ্যজুৰি তেওঁ যিটো কৈ আছে যে এটা শ্ৰেণীয়েহে আন্দোলন কৰিছে, বাকী অসমৰ প্ৰত্যেকজন শিক্ষক কৰ্মচাৰী বিষয়াৰ এই আৱাজটো দিব আৰু তেওঁলোকে অসমৰ বিভিন্ন ঠাইত ৰাজহুৱা স্থানত আমি ইমান দিনে এটা সীমিত পৰিসৰত ৰাইজৰ অসুবিধা নোহোৱাকৈ আমি সংগ্ৰাম কৰি আছিলোঁ। এতিয়া তাৰ পৰা ওলাই আহি ৰাইজৰ সন্মুখত এই সমস্যাটো উত্থাপন কৰিব আৰু তাতে সকলো ৰাজহুৱা স্থানতে অসমৰ বিভিন্ন ৰাজহুৱা স্থানত শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিব, 2 ঘণ্টাৰ কাৰণে অৱস্থান গ্ৰহণ কৰিব। গতিকে চাৰ্বৈদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।